Dati sama. Ui ekeবারে সুন্দর কথা বাবু মোদরে রূপ দেবতা এই মতত তথাপিতো মোদিনীয়া মোলৈ নকৰে মোক নাই আজিয়ে কিবা এটা সমাধান কৰিবলৈ কিবা এটা সমাধান কৰিবই লাগে কিবা এটা
ভিন্ন গৌসিপিন সকলোতে যে সুন্দৰতাই কৰিছে বিৰাট পাছে আমাৰ ৰাজকন্যাৰ ৰূপো নহয় কত যে ৰাজকুমাৰ হৈ আছে ব্যাকুল আমাৰ সখী সখী আছে পাবলৈ কোৱা এনেকৈ মুক্ত পৰিৱেশৰ মাজতে কোৱা তুমি সাংসাৰিক জীৱনৰ কথা চাবা সখী নোসোমাও মই সাংসাৰিক জীৱনত মুক্ত বিসংগৰ দৰেহে হৈ থাকিবৰ মন মোৰ সখী কিয় সোমাম মই সাংসাৰিক জীৱনত হয়নে সন্মুখীত হোৱা নাই আমাৰ সখী এতিয়ালৈকে কোনো সুদৰ্শন যুৱকৰ পোৱা নাই তেওঁৰ পৰা প্ৰেম নিবেদন যিদিনাই দেৱকীৰ কুমাৰে দিবহি প্ৰেমৰ প্ৰস্তাৱ সকলোকে এৰি থৈ পখুলা ঘোঁৰাত উঠি গুচি যাব আমাক সখী সখী হ'ব হ'ব আহে যদি তেনেকৈ আমাৰ জীৱনলৈ তেন্তে তোমাকো নিম আমাৰ লগত পিছে এতিয়া চাব না কালিলৈ প্ৰভাতী পিতাই বনে কৰিব নিব যাত্ৰা আৰু আমাকো দিব তেওঁৰ লগত হ'ব তুমি এতিয়া যোৱা আমি লৈ যাওঁ কিছু পুষ্প সন্ধ্যা আৰতিৰ বাবে তেন্তে সখী পুষ্পলৈ তুমি আহিবা সোনকালে আমি আহিলোঁ যোৰাহাটৰ
কুচনীয়ে আমুকে নকৰে কয় যা এই পিছনে আঁতৰি যা তেনেদৰে নকবিও তোৰ নামতে বুকুত বোৱাইছে এখন প্ৰেমৰ নদী সাঁতুৰি নাদুৰি থাকিবি তই ৰূপালী কাপোৰ হয় সাৱধান সাৱধান এই জনমতো বাদেই 7 জনমতো নাপাওঁ মোক কৈ খালো Hello, weh, netre থাকিলে তো দৌবলে দিব ফাটি ও শেষত মোক কাপোৰৰ তুলনাটো এতিয়া চাই থাকিবি এদিনে ঘূৰা নপে অজগৰকৈ টং দিলে Una kita. Mau yang kembang lagi.
কি মহাৰাজে নিৰ্মল কৰি আছে নিৰপদ্ম চক্ৰকা সখী সখী এইয়া কি মনুষ্য মূৰ্তি চিৰকে বলবি বহু গৰম হৈছে আমাৰ বলা সখী মহাৰাজে নিশ্চয় আমাৰ কৰিছে আৰু বল্লিকৰ ভিতৰে এই দুটা ৰঙাকৈ কি বস্তু জিলিকি আছে মোৰ কিন্তু লাগিছে সখী যিয়ে নাথাকক ইয়াত বলা সখী ঘূৰি যাওঁগে ৰবা সখী কিয় কৰিছা ভয় নুখেয়ান এয়া মাথো জোনাকী পৰুৱাহে ৰবা এই গছৰ ডালেৰে মই খুঁটি চাওঁ নহয় নাযাব তোমাৰ কাষলৈ
প্ৰসাদ দে উদৰত মোৰ অসহ্যমী মোক প্ৰসাদ দে মোক প্ৰসাদ লিগিরা শরীর অতীতে অশরীরে রাজ্যরে প্রায় প্রজারে বসে এর অবস্থা এয়া কেনে ধরো রোগে মই যামগৈ মৰণাকৈ যামগৈ লিগিরা মই চিন্তা নকরিবি লিগিরা তোক মই হে দিয়াই নিম তোর হমিপে উঠ লিগিরা মন্ত্ৰীবৰ এয়া কি ঘটিছে মোৰ ৰাজ্যত হঠাৎ ৰাজ্যৰ প্ৰজাগণ হৈছে অসুস্থ কাৰোবাৰ হৈছে উদৰত অসহ্য বিষ কাৰোবাৰ হৈছে উদৰ আৰু কোনোজনৰ একো হোৱা নাই বাট কৰিব মন্ত্ৰীবৰ ময়ো হৈছো মহাৰাজ একদম প্ৰায়বোৰ প্ৰদান একে সময়তে মহাৰাজ মন্ত্ৰীবৰ অভিশাপ মন্ত্ৰীবৰ আচৰি উৰিবলৈ কয় আমাৰ ৰাজ্যৰ কোনোবাই খুব অপৰাধ কৰিছে নিশ্চয় এয়া কোনো অভিশাপৰ পৰিণাম মন্ত্ৰীবৰ কোনে আৰু কিয় দিব আমাক অভিশাপ সত্যহতে অহা নাই কোনো মহৰ্ষি আমাৰ ৰাজ্যত যাক অজানিতে কৰিব পাৰোঁ আমি অপৰাধ তপস্বীগণেও সন্তোষিত মনেৰে কৰিছে তপ জপ তেনেস্থলত কোনে দিব অভিশাপ আমাক মন্ত্ৰীবৰ ৰাজ্যত ঘটিছে এই ঘটনা আহিব কিন্তু কালি গৈছিল আপোনাৰ হক নিদ্ৰা যাত্ৰা ৰাজন মন্ত্ৰীবৰ বনত কোনো অপ্ৰীতিকৰ ঘটনা ঘটিছিল নেকি বাৰু নাই মন্ত্ৰীবৰ বনত ঘটা নাই তেনে কোনো অপ্ৰীতিকৰ ঘটনা সাক্ষাৎ হোৱা নাছিল বনত কোনো তপস্বীগণৰ মনত পৰিছে মন্ত্ৰীবৰ জিৰণি লৈছিলো আমি মহৰ্ষি শ্ৰৱণৰ আশ্ৰমৰ সমীপে কিন্তু শ্ৰৱণটো আছে অনেকে বছৰ ধৰি তপস্যা কৰি কি মহৰ্ষি শ্ৰৱণ আছিলে তপস্যা কৰি পিতা আই কন্যা কোৱাই কি ক'বা তুমি আই আই কি বাল্মিক কি ৰক্ত আই কি হৈছে তোমাৰ কিয় আজি তুমি ৰখিছা নিজকে পিতা আই তোমালোক বনত জিৰণি লওঁতে অজানিতে প্ৰৱেশিছিলো এক স্থানে দেখিছিলো মনুষ্য মূৰ্তিখনেক বাল্মিকী নিশ্চয় পিতা সেয়ে মহৰ্ষিৰ শ্ৰৱণৰ তপস্যাৰ আই দেখিছিলো মনুষ্য মূৰ্তিখনেক
বল্লিকি আৰু বল্লিকৰ ভিতৰত জিলিকি আছিল ৰঙাকৈ দুটা বস্তু আৰু চোলাকে পৰোৱা বুলি মই কি কৰিলি বেটা দিলো মই কাইতেৰে বিধি কপি উঠিছিল বল্লিকি কপি উঠিছিল বল্লিকি মই আহিছিল পিতা মই আহিছিল দুটাৰে এটাই কি কৰিলি বল্মিকে নহয় সেয়া আছিল নিশ্চয় মহাদেশী চাবান মন্ত্ৰীবাৰ বুজিলো মহাদেশী হৈছে ক্ৰুদ্ধ দিছে অভিশাপ আমাক সেয়ে মোৰ ৰাজ্যৰ প্ৰজাগণৰ হৈছে এনে অৱস্থা মই এতিয়াই সমানৰ আক্ৰমণলৈ মৰুযাত্ৰা ক্ষমা বিচাৰি মহাদেশীকে অনুগৈ সন্তুষ্ট উত্তম পিছালে মহারাজ যাওক আপুনি শ্যামলৰ সমিতে নিশ্চয় মহাদেশী শ্যামল হব সন্তুষ্ট নাই কন্যা পুনৰবাৰ মই তেনে কোনো ভুল নকৰোতো নাই মন্ত্ৰীবৰ আহিল মই যাওক মহারাজ নিশ্চয় ভগৱন্তই তোমাক কৰিব দয়া কন্যা দুখ নকৰিবা নিশ্চয় মহাৰাজে আনিব শুভবাৰ্তা এতিয়া যাওঁ ব'লা যি আশংকা কৰিছিলো সেয়াই ঘটিল আজি হে ঋষিবৰ আমাক ক্ষমা কৰাক ঋষিবৰ নাপনে হে ঋষিবৰ মই সজ্জাতি ক্ষমা কৰাক ঋষিবৰ মহামতী অজ্ঞানী মোৰ যি কন্যা অজানিতে কৰিলে তাই আপোনাৰ এনে দুৰ্গতি আৰু তাৰ ফলো ভুগিছে আজি মোৰ সমস্ত প্ৰজাই অচিন ৰোগত আক্ৰান্ত হৈ মনোৰঞ্জন সজ্জাতি নকৰিব দুখ দিব্য দৃষ্টিৰে জানিলো মই আপোনাৰ কন্যাই কৰিলে মোৰ এনে অৱস্থা ৰোধ কৰা নাই মই তব কন্যাৰ ওপৰত যদি বিধতাই দুষ্ট হৈ আপোনাৰ পদাকে দিছে কষ্ট তেন্তে আমি কৰিম প্ৰাৰ্থনা তব পদা মংগলৰে হেতু আপুনি মহান ঋষিবৰ কিন্তু ঋষিবৰ আপোনাৰ অৱস্থাই মোক কৰিছে ব্যৰ্থিত প্ৰভুৰ ইচ্ছা ৰাজন প্ৰভুৰ ইচ্ছা নকৰিব দুখ যদিও বা তপ কৰি
দিবই পাই পৰীক্ষা কিন্তু বুজিলো মোৰ ভাগ্যত নাই সাংসাৰিক জীৱন নাৰী এনো মোৰ দৰে এজন অন্ধ বৃদ্ধলৈ তথাপি ৰাজন নকৰ মই আখে ঋতুবৰ আপোনাৰ দৰে মহৰ্ষিক যিকোনো নাৰীয়ে স্বামী ৰূপে পাবলৈ কৰিবহে পাবলৈ সহজ ৰাজন বাস্তৱত কিন্তু অতিকেই কঠিন কৰিব জানো আপোনাৰ কন্যাই মোৰ লগত বিবাহ পাৰিব জানো আপুনিয়ে দিব আপোনাৰ কন্যাক মোৰ দৰে এজন অন্ধ বৃদ্ধলৈ মই আৰু মোৰ কন্যাক চিন্তিত হৈছে ৰাজন হোৱাটো স্বাভাৱিক কোন পিতৃ এনো এক অন্ধ বৃদ্ধলৈ নহয় মহৰ্ষি এই সন্দৰ্ভত চিন্তিবৰ বাবে দিবনে মোক কিছু ক্ষণ নহয় ৰাজন লৈ যাওক আপোনাৰ ইচ্ছামতেই সময় ধন্য মহৰ্ষি শীঘ্ৰেই জনাম আপোনাক আমাৰ সিদ্ধান্ত এবে আমি মাগিছো বিদায় যাওক ৰাজন চিনো মই আপোনাৰ দৰে ক্ষেত্ৰীয় ৰাজন মই ৰাজনক কৰিছো দুখাৰো সকলোতো বিধিৰ লিখন হে প্ৰভু কৃপা কৰিবা তুমি কিন্তু এতিয়াও চুপিতা নাহিলো ৰতি কম্পিত হৈ মহৰিছে হে প্ৰভু কুশলে ৰাখিবা তুমি মোৰ পিতা
কিয় মই মৃগয়া যাত্ৰাৰ কৰিছিলোঁ আয়োজন কিয় জাগিছিল মোৰ মনত এনে কু অভিলাষ পিতা কিয় কৰিছে এনে কথা উঠম্বিত হৈ মহৰিষি নহয় পুষ্প মহৰিষি তোমাৰ হাতে তেখেতে হেৰুৱালে দৃষ্টিশক্তি ঋষিৰ প্ৰধানলৈ হয়তো অতগুণে উত্তম যি প্ৰস্তাৱ পাইছো আজি তাৰ তুলনাত পৰিচৰ্যাৰ বাবে লাগে তেখেতক এগৰাকী ভাৰ্যা সেই দায়িত্ব জানো মই পালন কৰিব নোৱাৰিম এয়া তুমি কি কৈছা পিতা মোৰ কাৰণে মহৰিষি হেৰুৱালে দৃষ্টিশক্তি গতিকে মহৰিষি স্বামীৰূপে বৰণ কৰি হ'ব বিচাৰো মই কয়াচিত্ৰ পিতা তুমি এই সিদ্ধান্ত নিদিবা বাধা মহৰিষি এতিয়া নহয় পুষ্প সেই নদে শুক্ল কেখেৰে শ্ৰৱণ এতিয়া বৃদ্ধ তাতে আকৌ অন্ধ আৰু তেনে অৱস্থাত তই প্ৰতিবৰণ কৰিবি শ্ৰৱণক নাই এয়া সম্ভৱ পিতা মহৰিষিক শুশ্ৰূষা কৰাটো জানো নহয় ভাগ্য গতিকে তুমি তাক বাধা নিদিবা আই মোৰ চেনেহী কোন পিতাই নিজৰ কন্যাক এক অন্ধ বৃদ্ধৰ হাতত কৰিবৰ পাওক প্ৰজাই কষ্ট পাওক মহৰিষিয়ে কষ্ট তথাপি মই মোৰ কন্যাক অশ্ৰুৰ সাগৰত ডুবাই কদাপি নকৰো প্ৰদান মহৰিষি শ্ৰৱণক পিতা দুখ নকৰিবা এয়া ভগৱানৰ ইচ্ছা বুলি ভাগ্যৰ লিখন বুলি মোৰ এই সিদ্ধান্তক আপুনি কৰক সমৰ্থন তুমি ইমান মহান হলা প্ৰজাৰ কষ্ট আজি তুমি লৈছা শিৰপাতি বলাই এতিয়া কৰাকৈ বিশ্ৰাম কালিলৈ প্ৰভাততে যাত্ৰা কৰিম আমি মহৰিষি শ্ৰৱণৰ আশ্ৰমৰ সমীপে আছেনে মনত নিম বুলি কৈছে তোমাৰ লগত এতিয়া ৰাখিবানে নিজৰ বস্তু তুমি ভবাৰ দৰে নহয় তেওঁ নাথাকে কোনো নাথাকে তেওঁ কোনো সপোনা ফুৰা মনৰে তপস্বী তেওঁ ক্ষমা কৰিবা নোৱাৰি ৰাখিব মই তোমাৰ কষ্ট কিয় হোৱানে দৰে দুখ নকৰিবা ব'লা নতুন শাস্ত্ৰী মোক সজাই তোলা
ভক্তৰ ওপৰত বাঢ়িব ধৰিছে অসুৰৰ কাল তথাপিও বিচলিত হোৱা নাই আমাৰ পৰম ভক্তগণ কতজনে দিছে প্ৰাণ আহুতি নিজ ধৰ্ম নিজ কৰ্তব্যৰ অটল ধন্য ধন্য মোৰ ভক্তগণ তোমালোকৰ এই ত্যাগ নাযায় অথল বৈকুণ্ঠত তোমালোকে পাব স্থান হে দয়াময় দয়াৰ সাগৰ দয়া কৰক আমাক হে কৃপাময় কৃপা কৰক আমাক দিনমণিৰ তনয় অশ্বিনী তোমাৰ প্ৰভু কি দুখে দগ্ধ আজি তোমাৰ হৃদয় হে প্ৰভু সৰ্বজ্ঞ কৈও সুধিছে আপুনি আমাৰ ব্যথা প্ৰভু স্বৰ্গত থাকি নাপাম নেকি আমি দেৱৰ দৰে দেৱত্ব তিৰস্কাৰ কৰে দেৱ সমাজে আমাক ঘৃণা কৰে আমাক নিজ ভাৱে জনম ললো বুলি দেৱ বৈদ্য বুলি দেৱতাই নিদিয়া আমাক সমস্থান দেৱ সমাজত যজ্ঞ ফল প্ৰাপ্তিৰ পৰাও আমি বঞ্চিত নহ'ব নেকি আমাৰ দেৱত্ব প্ৰাপ্তি আমাৰ প্ৰতি এনে অবিচাৰ কিয় প্ৰভু দেৱত্ব প্ৰাপ্তি যদি তোমালোকৰ একান্ত বাঞ্ছা প্ৰভু তেন্তে আমাৰ কমিব অহাৰ নাই প্ৰভু মৰ্ত্যৰ তপস্যে পূৰ্ণ কৰিব পাৰে তোমালোকৰ মনৰ অভিলাষ আৰু যদি বিচৰা তোমালোকে মুক্তি মৰ্ত্যৰ তপস্যে পূৰ্ণ কৰিব আমাৰ অভিলাষ কওঁ প্ৰভু কওঁ হে মহান তপস্যী আমাৰ পৰম ভক্ত ভৃগুনন্দন মহৰ্ষি শ্ৰৱণ প্ৰভু তেন্তে আমি এতিয়াই যাওঁ তেখেতৰ সমীপে নাই অস্ত্ৰ প্ৰভু তোমালোক এতিয়াই নালাগি যাব যথা সময় ভবাকৈ উপস্থিত মহৰ্ষি শ্ৰৱণৰ ধন্যবাদ প্ৰভু তেন্তে আমি এতিয়া বিদায় লাগিছোঁ দেৱতাই নেৰে কদাপি দেৱৰ চৰিত্ৰ ৰজগুণী দেৱতাই নিবিচাৰে মুক্তি অশ্বিনী কুমাৰেও বিচাৰিছে কেৱল দেৱত্ব প্ৰাপ্তি বাৰু যিয়েই নহয় ভক্তৰ মনোবাঞ্ছা আমি কৰিম পূৰ্ণ যাওক মহৰ্ষিও শ্ৰৱণেও দৰ্প শূন্য হ'ব ইন্দৰ আমিও যাওঁ নিষ্কৰ্তব্য
ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। প্ৰণাম দেখিবল মনোৰঞ্জন সজ্জাতিৰ সেৱা কৰিব গ্ৰহণ। ঐ জাতি পুনৰ কিয় আহিলে আপুনি ৰাজন? দিয়া আছিল চাব আগে আমাৰ বচন দেখিবৰ। উপন্য আহিছে আজি মোৰ সঙ্গে। কি কয় ৰাজন? উপন্যাও আহিছে আপোনাৰ সঙ্গে, কিন্তু কিয়? উপন্যা ৰেখিবৰ উপন্যা আহিছে আজি আশ্ৰমী সাজত। আপুনি ভাজ্যাৰূপে এয়া কি কৈছে ৰাজন? ৰেখিবৰ কন্যাৰ ইচ্ছাক নিদি সন্মান পিতৃত্ব বলেৰে সুকন্যা কাণে আমাৰ আগে মনত ৰাখিব ৰাজন। কন্যা জীৱন ধ্বংস কৰা আপোনাৰ নাই অধিকাৰ। কন্যা এই অন্ধকাদি উতৌ কৰি নকৰিবা আৰু পকা। আপুনি মোৰ বাবে হৈছিল অন্ধ, সেইকাৰণে সেই পাপৰ পয়াচিত হ'বলৈ আহিছোঁ মই। দয়া কৰি স্থান দিয়ক আপোনাৰ চৰণ। এয়া কি কৈছা সুকন্যা? তুমি হৈছা উদিত সূৰ্যৰ দৰে উদ্ভিন্ন যৌৱনা, আৰু মই হৈছো অস্তগামী সূৰ্যেন মৃত্যুমুখী বৃদ্ধ। তাতেই মই অন্ধ। এনেকৈ সুখী হবা তুমি মোৰ লগত? নহবি দেখিব বিষয়িক বাসনা সকলো মাথো গৌণ, প্ৰেম স্বাৰ্থ সেৱা এই সকলোবোৰ নহয় জানো স্বৰ্গীয়? গতিকে লিখিব দয়া কৰি আপোনাৰ শুশ্ৰূষা কৰা তেওঁক খুঁজো। সেউজ বোলেৰে বোলাবলৈ বৃথা চেষ্টা নকৰিবা সুকন্যা, নকৰিবা। লিখিব এই সকলোবোৰ গৌণ সেৱা শুশ্ৰূষাৰে স্বৰ্গীয়। গতিকে স্থান দিয়ক লিখিব আপোনাৰ শুশ্ৰূষাৰ ধন্য ধন্য সুকন্যা, তোমাৰ বচনে মুগ্ধ কৰিলে মোক। তোমাৰ দৰে নাৰীক পত্নী ৰূপে পালে মই ধন্য। সুকন্যা আশীষ লৈ ভগৱন্তক সাক্ষী কৰি জগতৰ যত জীৱগণ তোমাক
পত্নী ৰূপে কৰিলো গ্ৰহণ আলাসৰ কন্যাক আজি কপিলো আপোনাৰ হাতত যদি তাই কৰে কিবা অপৰাধ অবোধ বুলি অজ্ঞান বুলি তাইকে পৰিৱৰ্তন আই কন্যা ঋষিবৰৰ তই আজিৰ পৰা লবি যতন বুকুৰ কলিজা কাটি এৰি থৈ যাম এই আশ্ৰমত আই কন্যা কুশলে থাক তই ঋষিবৰ এবে আমি মাগিছো বিদায় বলা প্রকৃতি নারী হই জন্মিতা যেতিয়া গৃহ এদিন ত্যাগ করে স্বামী গৃহ লব লাগিব আঁকোৱালি ও শরতে দেখিছানে আসে আমার আশ্রমর প্রতি বলা যাও আমি অতিরলয় ভাত্রে দাদা হৌম আছে মহৎকে শ্রবণৰ আশ্ৰম আৰু হৌৱা সকন্যা আহিব ধৰিছে এই দিশে কিন্তু দাদা হয় মনত মোৰ জাগিছে আশংকা শ্ৰৱণৰ পত্নী সুকন্যাই জানো আমাৰ প্ৰস্তাৱ কৰিব গ্ৰহণ নহয় ভাতৃ দাদা আমাৰ উদ্দেশ্য পূৰণৰ বাবে যিকোনো প্ৰকাৰেৰে সন্মত কৰাব লাগিব সকন্যাকে বাৰু ভাতৃ দাদা পৰিণামে যিয়েই নহওক চেষ্টা কৰি চোৱা যাওক মিছা সকলো মিছা যদি এনেহেন যৌৱনে নাপায় কাৰোৰ পৰা আদৰ কেনেকৈ কৰিব আদৰ নাই সামৰ্থ্য যে দেশত যৌৱনপানৰ কোন আপোনাৰ কিয় মোৰ বাট থৈছে আগতে মোক বাকী নহয় দেৱী তোমাৰ বাট আমি মাতিবতে নোৱাৰো এৰিব কোন তোমালোক নাজানে নেকি তোমালোকে মই শ্ৰৱণৰ পত্নী জানো দেৱী সেয়েতো আহিছো আমি তোমাৰ সমীপে মোৰ বাট আপোনালোকে মুকলি কৰি দেৱী
কিয় যাব লাগে সেই জীৰ্ণ শীৰ্ণ বৃদ্ধৰ কাষলৈ আৰু তাতে আকৌ সেই অন্ধ নকৰো আৰু মই প্ৰতিনিন্দা কোন তাহতে নকৰি সন্মান প্ৰতিবতাৰ নাৰী দৃশ্য তহতি অস্থিৰ প্ৰস্তাৱ যদি মই সৎভাৱে স্বামীৰ সেৱা কৰি আহিছো আজি সেই পুণ্যই তহঁতক মই দিব দেৱী ক্ষমা কৰা আমাক আমাৰ অপৰাধ মাৰ্জনা কৰক দেৱী ক্ষমা কৰা আমাক প্ৰলোভিত কৰি আপোনাক কৰিব ওলাইছিলো আমি আমাৰ শান্ত পূৰণ আমাক ক্ষমা কৰা আমি হলো দেৱকৃত অধম্য মূৰ্খ অস্থিত আমি নাসত্য আৰু মোৰ ভাতৃ দষ্ট নবুজিলো দেৱী ৰেখিবৰৰ কষ্টই আমাৰ হৃদয়তো দিছে দুখ দেৱ বৰ্তন কৰিব পাৰিম প্ৰদান আমি ৰেখিবৰক যৌৱনৰ ৰেখিবৰৰ আমি অন্ধত্বও কৰিব পাৰিম দূৰ যৌৱন প্ৰদান অন্ধত্ব দূৰ এয়া জানো সকলো সম্ভৱ হ'ব পাৰে দেৱী মহৰ্ষিয়ে হয়তো নকৰিব পাৰে আমাৰ প্ৰস্তাৱ গ্ৰহণ জয় আপুনি কৰে অনুৰোধ মহৰ্ষিয়ে নিশ্চয় নকৰে অগ্ৰাহ্য মই কিন্তু কেনেকৈ দেৱী এতিয়া সকলো তোমাৰ হাতত আশাৰে আমি এতিয়া মাজু বিদায় কিন্তু দেৱী পুনশ্চ সকলো এতিয়া আপোনাৰ হাতত ময়ো বিচাৰো স্বামী অন্ধত্ব দূৰ নৱ যৌৱন প্ৰদান কিন্তু কেনেকৈ আগতে কৈছিলো স্বামী বিষয়ী বাসনা এই সকলো গৌণ বুলি কিন্তু আজি কেনেকৈ কম মই স্বামী মোৰ মনৰ কথা
চপাই আহা প্ৰিয়ে চিন্তাবিত যেন লাগিছে তোমাৰ কি হৈছে তোমাৰ নাই একো কোৱা নাই প্ৰিয়ে দৃষ্টি নাথাকিলেও অন্তৰে অনুভৱ কৰিব পাৰো তোমাৰ প্ৰতিটো কাৰ্য অৱশ্যে নকৰোতো ইচ্ছা নাই যদি তোমাৰ স্বামী পাইছিলো সাক্ষাৎ আছিল দেৱদূতৰ অশ্ৰীজনী দিছিল মোক এক আচৰিত প্ৰস্তাৱ এই আচৰিত প্ৰস্তাৱ দিলে তোমাৰ মই কিন্তু কেনেকৈ নাই দিছিল তেওঁলোকে এক আচৰিত প্ৰস্তাৱ কৰিব পাৰিব বুলি তেওঁলোকে আপোনাৰ অন্তত মোৰ অন্ধত্বত ধৰিব গ'ল পুনৰ দেখিম মই ভগৱন্তৰ সৃষ্টি প্ৰভু প্ৰভু নাই এই আৰু এটি দিছিল আচৰিত প্ৰস্তাৱ তেওঁলোকে কৰিব পাৰিব বুলি আপোনাৰ নৱ যৌৱন প্ৰদান তোলা প্ৰিয়ে নৱ যৌৱন দিব মোক কি শুনিলো প্ৰভু এয়া তোমাৰে লীলা আছে দিয়ে তুমি কি বিচাৰ মই কেনেকৈ কওঁ মোৰ মনৰে কথা বুজিছো নাৰী হৈ তুমি কিদৰে কৰিবা আমাৰো ইচ্ছা আছে বাস্তৱত তোমাৰ ৰূপ দৰ্শন যদিও বা তপস্বী আমি এক মমহৰে কহা প্ৰদান ৰেখিবৰ অশ্বিনী দয়াৰ সেৱা গ্ৰহণ কৰ অশ্বিনী কুমাৰ হে দেৱ কিদৰে ধন্যবাদ দিওঁ মই আপোনা হ'ব তেন্তে ৰেখিবৰ আমাৰ উপচাৰে গ্ৰহণ আপোনাৰে নাই আপত্তি কিয় কৰিম আপত্তি অকল মাথো প্ৰভুৰ কৃপা ৰেখিবৰ অনুমতি পালো যেতিয়া আপোনাৰ উপচাৰ আমি কৰিম সম্ভৱ সেই হেতু ৰেখিবৰ বলক আমাৰ সংবেশো প্ৰদৰ্শনলৈ কিয় জানিব স্বামী সেই স্থানলৈ ইয়াতে কোনো উপচাৰ নহয় সম্ভৱ তুমি কিয় কৰিছা ভয় দেৱ বৈদ্যৰ ওপৰত ৰাখা বিশ্বাস ভগৱন্তৰ ওপৰত ৰাখা বিশ্বাস একো অনিষ্ট নহয় আমাৰ সদাৰ পাৰলৈ গৈ সদৰ পাৰতে মই হেৰুৱাইছিলো যৌৱন দৃষ্টি নিশ্চয় প্ৰভুৰ কৃপাত লভিম মই নৱ জীৱন চিন্তা নকৰিব দেৱী আমাৰ ওপৰত আপুনি ৰাখক বিশ্বাস তেন্তে ৰেখিবৰ আৰু নকৰ পলম আহক আহক আপুনি আমাৰ সঙ্গে ময়ো স্বামী নৱৰো
দৰ্শনৰ বাবে কৰ্ম নপৰিছে আমার আসলে বয়সে সফল বলাই বলতে বিষ্ণু পূজা অর্থ দেব পূজা অল্প দীক্ষাকে অপুরল জয়কার আর খরগত হইছে দেবতা অন্তবান ত্রিভুবন কম্পিত অছি তপন মতে ফলতে উন্মূর্খই করিব দেব পূজা এই করিছে তার কবি হরিণী হন আকাশে বতাহে অজিবধু আমার এই জয়গান করে মানব নন্দনে হইচতি আরম্ভ করিব খুঁজে দেব শিক্ষায় মনুষ্যই এক সামান্য মনুষ্যই ওরা দেখে ওই সামান্য আয়োজন করিব খুঁজে দেব যজ্ঞ হইচতি সম্ভ্রমে কহিম শূন্য অদেশ করা দাদা আক্রমণ করব আমি হজ্জাতির রাজ্য হজ্জাতে এটা হতি ধরে তৈ বলে আছে আর তৈ তিনি মন্ত্রণে দেব দৈত্যপতি ভগবান ও সকলে শূন্য করে ভাবিনি গর্ব পূর্ণ করে হজ্জাতি রাজ্যই বড় যুদ্ধযাত্রা জয় অগ্রেশ্বর কালোদম্ভারি জয় অগ্রেশ্বর কালোদম্ভারি জয় অগ্রেশ্বর কালোদম্ভারি আক্রমণ আমি করিম প্রতিরোধ অধমপুর ইয়া করতা হতে আমার রাজ্যাক্রমণ হজ্জাতে দেখে এই কালোদম্ভারে দেব পূজা হৰি পূজা বন্ধ কৰিবলৈ কোনে দিলে তহঁতক অধিকাৰ হৰি বিমুখ পাখণ্ড আজি তই পাবি মোৰ হাতে উচিত দণ্ড সিংহলে গজলে
আজি তই পাবি মোৰ হাতে উচিত পুৰস্কাৰ। মই জগতৰে ৰাহে দেখা যাওঁতে আজি তোৰ দ্বাৰা ঘৰেমীৰ শেষ পৰিণতি এনেদৰেই হয়। পবিত্ৰতা নাৰীৰ বাবে সকলো সম্ভৱ আৰু প্ৰমাণ কৰিলে আজি জেৰিকো কন্যাই। তুমি সঁচাই মহান। হে অশ্বিনী কুমাৰ দয়, ধন্যবাদ আমাক নতুন জীৱন দিয়াৰ বাবে। দেৱ এইদৰে পুজুৰ আপোনাৰ খবৰ এই ঋণ
রেখিবর এটাই কামনা আমার দেব সমাজে নেতি আমাকে অবস্থানে যজ্ঞ পুণ্য লাভৰ পৰাও বঞ্চিত আমি দয়া কৰি অন্য দেৱৰ দৰে দেৱত্ব আমাকে কৰক প্ৰদান বিশ্ব প্ৰতিষ্ঠা যেতিয়াই পাওঁ সুযোগ তেতিয়াই যজ্ঞৰ ভাৰ মই কৰিম অৰ্থ কৃতাৰ্থম ৰেখিবৰ কৃতাৰ্থম ৰেখিবৰ আমি এতিয়া বিদায় হেৰাইছোঁ বাৰতি কোৱাচোন কিদৰে আমাক তুমি কৰিলা চিনাক্ত স্বামী আপোনাৰ নয়নে দিলে আপুনি সন্ধান সাৱধান পিতা বুলি মোক তই নকৰিম সম্বোধন এনে দৃশ্য দেখাৰ পূৰ্বে মই অন্ধ নহলো কিয় ভবা নাছিলো মই তোক ইমান নিশ্চৰিতৰ বুলি পিতা কন্যা তোৰ দৰে কন্যা জীয়াই থকাতকৈ মৃত্যুৱে কন্যাই কোনো ভুল কৰা নাই কন্যাই কোনো পৰৰ পুৰুষৰ লগত কৰা নাই প্ৰেম লাভ কৰিছে মাথো নিষ্কামী শ্ৰৱণৰ লগত আমি এই শ্ৰৱণ নিজ দৃষ্টিৰে দেখিলো মই নিজ কৰ্ণই শুনিলো আজি তথাপিতো তহঁতি দিছ মোক এনে ভাগে বিশ্বাস কৰক ৰাজন আমি এই শ্ৰাৱণ অশ্বিনী তোমাৰ দয়াত আমি পালো নতুন জীৱন নাই তোৰ দৰে কন্যা নেলাগে থাকিব আজি মই তোক দিম মৃত্যুদণ্ড ৰাজন ৰব মোক বিশ্বাস নললেও সুকন্যাক কৰক বিশ্বাস নাই চাওকেও অশোষিত নয়নলৈ চিনক ৰাজন প্ৰতিব্ৰত নাৰীয়েও অসুৰ লুটকে নোৱাৰে মুচিবতাই কলংকৰ চেকা নামাতিবি তই মোক পিতা বুলি
আরে হাতিয়া চন্দ্র ভুজ মোর স্বামী ভক্তি আরে হাতিয়া চন্দ্র ভুজ মোর স্বামী ভক্তি। পিতা তোমার কন্যা মই জানো মই পিতার মান জানো মই স্বামীর নামান পিতা এতিয়াও যদি বিশ্বাস কৰা নাই তেন্তে তেন্তে মোক কৰক ক্ষীৰতে নারায়ণ নারায়ণ রাজন কন্যাই কোনো ভুল কৰা নাই এওঁ হৈছে মহৰ্ষি শ্ৰৱণ অশ্বিনী কুমাৰৰ প্ৰচেষ্টা লাভ কৰিলে নতুন জীৱন অকাৰণতে প্ৰতিপত্তা নাৰী নকৰিবা তিৰস্কাৰ আই 100 পুত্ৰ সম কন্যা 100 কন্যা বৃক্ষ সম প্ৰমাণ কৰিলে আজি কন্যাই চোৱা হে জগতবাসী পুত্ৰ পুত্ৰ বুলি খোৱা বাসী কন্যা কৰা অৱহেলা সুকন্যাৰ দৰে কন্যাই আজি গৌৰৱ বঢ়াইছে পিতৃকুলত ৰাজন সেয়া আনন্দ কৰাৰ সময় আনন্দ কৰাৰ সময় আই পিতা তোৰ দৰে প্ৰতিপদা নাই নিচিনিলো কথাখিনি পিতা আই এয়া তোমাৰ কন্যাৰ প্ৰতি স্নেহ আই মোহন আপোনাক শুনালো মই কঠোৰতা বানো ক্ষমা কৰিব মোহন এবে আমি বিদায় মাগিছো ময়ো এবে বিদায়হে মাগিছো নাৰায়ণ নাৰায়ণ ও কন্যা না বলা যাও হজ্জাতির যজ্ঞ লই সন্ধে বাহিছে মোৰ শ্ৰৱণৰ যজমানী আৰু অশ্বিনী কুমাৰৰ দেৱত্ব প্ৰাপ্তিৰ সবিতা নাই নাই যিমানেই চেষ্টা নকৰক অশ্বিনী কুমাৰে নাপায় দেৱত্ব বৈদ্যৰূপে পৰিচিত বৈদ্যৰ মৰ্যাদাই সিহঁতৰ শ্ৰেষ্ঠ দেবেন্দ্ৰময় সংকল্প মোৰ অলয় থাকোতে দেবেন্দ্ৰ স্বপ্ন হৈ ৰব অশ্বিনী কুমাৰৰ দেৱত্ব যজ্ঞৰ ক্ষণ সমাগত আমন্ত্ৰিত অতিথিসকলক আদৰ সম্ভাষণৰ ব্যৱস্থা কৰা হৈছে নে মন্ত্ৰীবৰ মহাৰাজ চিন্তা নকৰিব সেনাপতি সহ যুৱৰাজগণে নিমন্ত্ৰিত অতিথিগণক সদৰ সম্ভাষণেৰে কৰাইছে আপ্যায়ন শ্ৰীকৃষ্ণ
পুৰোহিতজনক আসন দিয়া হৈছে যজ্ঞ ধন্যবাদ জীৱন হৌৱা দেৱৰ্ষি নাৰদৰ ঘটিছা গমন নাৰায়ণ নাৰায়ণ আহক দেৱৰ্ষি আপোনাৰ পদধূলা পাই ধন্য হ'ল আজি এই সজ্জাতি ধন্য ৰাজন আমিও ধন্য এনে পুৰুষাৰে ঋষিবৰ এই আসন আপুনি পৰগ্ৰহণ ঋষিবৰ ৰাজন ধন্য হ'ল আজি এই সজ্জাতি পিছে মোৰ সুকন্যা ৰাজন কন্যাৰ গৃহতে যজ্ঞ অনুষ্ঠান পাতিছিল সুকন্যা নহ'ব জানো সম্ভৱ ৰাজন সুকন্যা গৈছে পিতৃ গৃহে সাক্ষাতৰ হেতু সখীগণ আৰু মাতৃসকল আহক ঋষিবৰ এই আসন আপুনি পৰগ্ৰহণ তেন্তে ৰাজন আমি যজ্ঞৰ কাম আৰম্ভ কৰোঁ ভাল ঋষিবৰ আৰু হে অশ্বিনী তোমাৰ দয় আপোনাৰ সভাকে আমি যজ্ঞৰ পূৰ্ণ হতেতে কৰিলো অৰ্পণ শ্ৰৱণ কি কাৰ্য কৰিলি তই কিয় দিলি অশ্বিনী কুমাৰক তই যজ্ঞৰ কৰক দেৱৰাজ যজ্ঞৰ পূৰ্ণাহতি আপুনি নকৰিব হাত সত্যাতি তই অসন্তৰ মূল তোৰ এই চালন পতা নাই যজ্ঞ তই কোনো অন্যৰ জোৱাৰীয়ে তোৰ লোভিলে নৱ তাৰ বিনিময়ে যজ্ঞ পাতি প্ৰতিদান ৰূপে দেৱ বৈদ্যক জালি তই
দৈত্য দেবরাজ বাহরে তয় খ্রিস্টাচার সবৈশ্বজন ঠাকুরা বস্তিতে নিজের লজ্জিত বাক্য নিজেই প্রকাশিত হয়। শ্রবণ তুরি মান্দু বৈধ অবৈধ দিও পাতে দেব বজ্র পানি মরে আজি আজি এই বজ্রে তোর দম্ভ করিম শূন্য অর্ধক লয় তোর ইমান অহংকার ধন পুরান্তর তোর এই বজ্রতাতে কাহানি হাতর করা নেড়াই নিঃসময় থুক ব্রহ্ম খাপ ও শ্রবণ ব্যর্থ হব তুই দোষী রস্তরে নির্মিত বজ্র সবে মুরে নির্দেশ অসরিত অসরিত বজ্র বজ্রবধ লড়াই ফাটল পড়া দেব রেখে মুখ রক্ষা করক মুখ রক্ষা করক এনেহেনে মহৰ্ষি তুমি নিচিনা কদাপি নাৰায়ণ নাৰায়ণ তোমাৰ মই তোমাক সহায় কৰিম। অহংকারত মত্ত হই করিল অপরাধ আমার দুঃখ আপনি করব মাত্র এই মহে বৈদ্য বলি আর অশ্বিনী কুমারক করু নকরু তিরস্কার দেবত্ব প্রাপ্তি তার তেওলোক নিরূপা কিবা করে ঘূরাইল আপনার অভিভাব দেবেন্দ্র আত্মশুদ্ধি অধিকে উত্তম তোমাক মই কৰিলো ক্ষমা। ধন্যবাদ মহল প্ৰণাম মহৰ্ষি আপোনাৰ কৃপাতে আজি আমি লগ বিষ্ণুবত আমি এতিয়া প্ৰভুৰ নাৰায়ণক কৰো আৰাধনা। নিশ্চয় জীবনন্দন। এই দীনমনোজনাই ক্ষমি নাই আৰু আমাৰ মনত আপোনাৰ খবৰ প্ৰতি বিদ্বেষ আছে। আজিৰ পৰা দেৱসভাত আপোনাৰ খবৰ বাবে যোগ্য
সজ্জল কথা ভাল পঞ্চায়েতের দ্বারা যজ্ঞ করায় অশ্বিনী কুমারময় দেবত্ব করার কথা শ্রবণের দ্বারা গল্প শূন্য করায় দেবেন্দ্র দেখাল জগতর তপর ভক্তি এই জগৎ নবক্ষর ইয়ার করা নকরিবা গল্প নকরিবা গল্প হবার বিজয় আমি বিলাসমা নিষ্কাম ভাবে আমার করিবা ভকতি হে লোভা হবে মুকুতি না দেবর্ষি প্রভু দেবেন্দ্র প্রভু তোমার সকলকে নিষ্ঠিস কথাই বল আনন্দ প্রভু যাও বৈকুণ্ঠ ধামে তেন্তে হবে কোয়া জয় শ্রী হরি জয় শ্রী হরি জয় 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 হারে